শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। 16ৰ পৰা 21ত আমি আশাৰ কিৰণ দেখিছিলোঁ। 21ৰ পৰা 26 আমাক আশাৰ লগতে বিশ্বাস আৰু কনফিডেন্স দিছিলে, আৰু পৰৱৰ্তী 5টা বছৰত আমি আমাৰ বিজয় সম্পূৰ্ণৰূপে সাব্যস্ত কৰিম। আমি নিশ্চিতভাৱে অসম মাতৃক আমি বিশ্বৰ বুকুত আকৌ এবাৰ প্ৰতিষ্ঠা কৰিম। শংকৰ আৰু মাধৱৰ পৰিৱৰ্তে আমি শংকৰ আৰু আজানৰ কথা ক'বলৈ আৰম্ভ কৰিছিলোঁ। গুৰুজনে দুজন আছিল, শংকৰ আৰু মাধৱ, কিন্তু গুৰুজনাৰ নাম নোহোৱা হৈ শংকৰ আৰু আজান হৈছিলে। আজান পীৰৰ জাগাত থাকিব, শংকৰ মাধৱৰ জাগাত থাকিব, আৰু তেতিয়াহে আমি আমাৰ জাতিটোক জীয়াই ৰাখিব পাৰিম। আমাৰ মাজত এছামে 83 চনতো পৰাজয় স্বীকাৰ কৰি লৈছিলে। 83ৰ পৰা 85ৰ সময়তো তেওঁলোকে কংগ্ৰেছৰ ওচৰত আত্মসমৰ্পণ কৰিছিলে। অসমৰ ৰাজনৈতিক ধাৰাৰ পৰিৱৰ্তন হৈছিলে। কৰবাত আমি মানি লৈছিলোঁ যে আমি মিলা মিছাৰে আমি জীয়াই থাকিব লাগিব।